গৌৰৱৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ নিদিলে গৌৰৱ গগৈয়ে। সাংবাদিকৰ প্ৰশ্ন এটা, গৌৰৱৰ উত্তৰ আন এটা। 10 দিন পাকিস্তানত থাকি কি কৰিছিল গৌৰৱ গগৈয়ে? পোনপটীয়া উত্তৰৰ সলনি চালে বেৰে কুবাই চিনেমা ফ্লপ বুলি উত্তৰ গৌৰৱ গগৈৰ। আৰু সেইকাৰণে তেওঁলোকৰ চিনেমাটো ফ্লপ। গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগৰ দস্তাবেজ সবিস্তাৰে সংবাদমেলত প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত গৌৰৱ দম্পতীৰ বিৰুদ্ধে কেইবাটাও মহা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লাহোৰলৈ বুলি যোৱা গৌৰৱে কিয় ভিছাৰ হাল সলনি কৰি কৰাচী আৰু ইছলামাবাদলৈ গৈছিল? সংবাদমেলত প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে। 10 দিন পাকিস্তানত গোপনে কি কৰিছিল গৌৰৱে? মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ গৌৰৱৰ পৰা বিচাৰিছিল সাংবাদিকে, কিন্তু সাংবাদিকৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰৰ সলনি চালে বেৰে কোবোৱা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। গোটেই যে আপোনালোকৰ প্ৰশ্নৰ মই বহুতখিনি কথা আগতেও মই কৈ দিছোঁ। এনেকুৱাও যে নহয় যে আমি ইণ্টাৰভিউত কোৱা নাই, এনেকুৱাও নহয় যে আমি সংবাদমেলত কোৱা নাই, গোটেইখিনি কথা আমি সংবাদমেলত কৈ থৈছোঁ। কিন্তু মুখ্যমন্ত্ৰীও আজি কোনো ধৰণৰ ইমান দিন 10 ছেপ্টেম্বৰৰ পৰা 6 মাহ পিছত যে 8 ফেব্ৰুৱাৰীলৈকে যে একো যে দিব নোৱাৰিলে, একো যে প্ৰমাণ নাই, এতিয়াও যে তেওঁ মানে চিন্তিত, সেইখিনি কথা যে আজি ফাদিল হ'ল আমি গম পাই গৈছোঁ। এই সমগ্ৰ বিষয়টো আপোনাক লৈ আপোনালোকে মিডিয়াৰ পৰা পঢ়ি লওক। মেছেজত কেন্দ্ৰীয় চৰকাৰে নাজানে নেকি? আচ্ছা, কেন্দ্ৰ চৰকাৰে নাজানে নেকি? কেন্দ্ৰ চৰকাৰ আপুনি সুধি লওক। সাংবাদিক বন্ধুসকল 1 মিনিট আপোনাৰ অপনিং ষ্টেটমেণ্টটো নুশুনাকে কেনেকৈ ল'ব পাৰে? আমাৰ প্ৰশ্নখিনি উত্তৰ দিলোঁ। গৌৰৱ গগৈৰ এই মন্তব্যৰ পিছত জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী। চি গ্ৰেডৰ চিনেমা বুলি কৈ সাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। চি গ্ৰেডৰ চিনেমা বুলি কৈ অপমান কৰিছে শ্বহীদৰ পৰিয়ালক। এই শব্দবিলাকে জিন্তু গগৈ তেজৰ মূল্য দিব পাৰিব জানো? এই শব্দবিলাকে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ তেজৰ মূল্য দিব পাৰিব জানো? ফ্লপছু শব্দটো, এই শব্দটো দিয়ে চব হৈ যাব। এই ফ্লপছু বুলি ক'লে আপুনি উৎসাহেৰে মোক সুধিলে, তো যিবিলাকে পাকিস্তানৰ লগত যুদ্ধ কৰি প্ৰতিদিনে মৃত্যুবৰণ কৰি আছে শ্বহীদসকলক, তেওঁলোকৰ পৰিয়ালৰ ওচৰত গৈ গৌৰৱ গগৈয়ে কওক এইটো ফ্লপ শ্ব' বুলি। কিমান মানুহ মৰিছে পাকিস্তানৰ লগত যুদ্ধত? অসম আৰু ভাৰতীয় সেনা কিমান মৰিছে? দ্য নাম্বাৰ উইল বি মোৰ দেন লাখ। আমাৰ অসমৰ কিমান মানুহে বাংলাদেশৰ সময়ত পাকিস্তানৰ লগত যুদ্ধ কৰি মৰিছে? তেওঁলোকৰ পৰিয়ালৰ আগত গৈ কওক এখন ফ্লপ শ্ব' বুলি। ময়ো যাম কালি পাকিস্তান, আহি কম ফ্লপ শ্ব', আপুনিও যাওক। ইজ ইট এ আনচাৰ? এই আনচাৰটোৱে কি বুজাইছে? যে তহঁতি মোক একো কৰিব নোৱাৰ, মই বুঢ়া আঙুলি দেখুৱাই আছো। কাক বুঢ়া আঙুলি দেখুৱাইছে? শ্বহীদসকলক, সেনাবাহিনীক, যোনে ডেইলি মৃত্যুবৰণ কৰি আছে। এইটো আমাক ফ্লপ শ্ব' কোৱা নাই, তেওঁলোকক কৈ আছে। তোমাৰ পৰিবাৰে পাকিস্তানৰ দৰমহা ল'ব, তোমাৰ পৰিয়ালে পাকিস্তানত অহা যোৱা কৰি থাকিব, তুমি 10 দিনলৈকে গৈ তাতে ট্ৰেইনিং ল'বা, ল'ৰা ছোৱালীক বিদেশী কৰিবা, এণ্ড ইটছ ফ্লপ শ্ব'। তো এনেকুৱা উত্তৰ যদি দিয়ে, সেইজন মানুহৰ পৰা কালি পৰহি কি ক'ব? অসমৰ মুখ্যমন্ত্ৰী হ'ব, ইয়াত পাকিস্তানৰ চোৰাংচোৱা ঘূৰি থাকিব, এৰেষ্ট কৰিলে ক'ব ফ্লপ শ্ব'। SBক কি ক'ব? পাকিস্তানৰ চোৰাংচোৱা ঘূৰি থাকিব, একো নক'ব। বিকজ তেওঁৰ ফটো পাকিস্তানে ৰাখি থোৱা নাই বুলি ভাবিছে নেকি? ইফালে গৌৰৱক উদ্ধাৰত নামি পৰিল দুই গগৈ।
মুখ্যমন্ত্ৰীৰ সংবাদমেলক বেহৰবাৰী আউটপোষ্টৰ লগত তুলনা অখিল গগৈৰ সংবাদমেলক ফটাঢোল আখ্যা লুৰিণ জ্যোতি গগৈৰ মানে এটাই কথা যদি সফল সমাপ্তি যদি সঁচাকে কিবা এটা আছে তেতিয়াহ'লে আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব আৰু যদি আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰি কেছটো আমি দিল্লীলৈ পঠিয়াই দিছোঁ কেছটো আমি NIA-লৈ পঠিয়াই দিছোঁ কেছটো আমি হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিছোঁ এইবিলাক কয় তেতিয়াহ'লে আমি ক'ম যে এইখন চিৰিয়েল চিৰিয়েল মানে আমাৰ হেৰিখন যে আছে কি কয় বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰী আউটপোষ্ট শেষ হয় জানো বেহাৰবাৰী আউটপোষ্টতো কোনো ৰিজাল্ট নাই হয়নে নহয় সদায় চলিয়ে থাকে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইটো বেহাৰবাৰী আউটপোষ্ট নে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল আমি দেখা পাইছো যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত তেওঁ যেনেধৰণে কৈছিলে যে বহুত তথ্য প্ৰমাণ দিব আৰু সাংঘাতিক এটা তেওঁ বিষয় ৰাইজৰ আগত উত্থাপন কৰিব কিন্তু দেখিলো যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ ঠেলিব লগা এটা পৰিৱেশ এটা সৃষ্টি হৈছে আৰু আগৰ পৰাই কৈছিলো যে এইটো বিষয় তেওঁ ইচ্ছাকৃতভাৱে এই বিষয়ত তেওঁ মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বহু দিনৰ পৰা তেওঁ চেষ্টা অব্যাহত ৰাখিছে আৰু এই গোটেই বিষয়টোত আচলতে একো যে নাছিলে তেওঁৰ অতি ঘনিষ্ঠ মন্ত্ৰীগৰাকীৰ মিছা এটা বাৰ্তাৰ পাছতেই এই গোটেই বিষয়টোৰ যোগেদি মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ প্ৰথমৰ পৰা চেষ্টা কৰি আহিছিল তেওঁৰ সেইগৰাকী কেন্দ্ৰীয় যিগৰাকী মন্ত্ৰী তেওঁ দিয়া মিছা তথ্য যোগান ধৰাৰ পিছত দেখা পালে যে গোটেই বিষয়টোত একো নাই কাৰণ এনেকুৱা ধৰণৰ বিষয় থাকিলে এইদৰে গৌৰৱৰ পাকিস্তান সংযোগক লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৰা মহাবিস্ফোৰণৰ পাছতেই উত্তাল হৈ পৰিছে ৰাজ্য ব্যুৰো ৰিপৰ্ট আসাম টক্স